Hello everyone, welcome to Vishal Academy. Arif here. তো আজি আমি আছো স্পেশাল এডিশন কাৰ কাৰণে ফৰ HSLC ক্যান্ডিডেট। তো যিবিলাক ক্যান্ডিডেট এবাৰ HSLC দিবা 2025 ৰ এক্সাম কেতিয়া আছে 24th ফেব্ৰুৱাৰী। আমি একদম স্পেশাল এডিশন। তো ইয়াতে কি থাকিব আমাৰ MCQ থাকিব MCQ। তো ইয়াৰ পৰা 99.9% कॉमन থাকিব লাগিব। बच्चों जोश पूरा एग्जाम पेपर फाल के आ जाएंगे, फाले ही हम एग्जाम पेपर। तो चलो स्टार्ट करते हैं। तो फर्स्ट क्वेश्चन क्या है हमारे यहाँ पे एडिशन ऑफ एक्वा सॉल्यूशन ऑफ बेरियम क्लोराइड। কি আছে এটা एक्वा सॉल्यूशन আছে কি সলিউশন বেরিয়াম ক্লোরাইড টু কত এড কৰিম আমি আৰু এটা एक्वा সলিউশনত এড কৰিম যেটো নাম কি আছে সোডিয়াম সালফেট। ইজ ইট ক্লিয়ার গাইস? বুজি পাইছা? এটা আমাক সলিউশন দিছে एक्वा সলিউশন, এইটো আমি কি কৰিম মিক্স কৰিম তাৰ লগত আৰু এটা एक्वा সলিউশন কি হয় সোডিয়াম সালফেট। ইজ ইট ক্লিয়ার গাইস? তো ৰিজাল্টত আমি কি পাম ইনসলিবল হৈ থাকিব কি বেৰিয়াম সালফেট ইনসলিবল হৈ থাকিব এন্ড দা সলিউশন অফ সোডিয়াম ক্লোরাইড আৰু কি থাকিব সলিউশন থাকিব কি হয় সোডিয়াম ক্লোরাইডৰ। which of the following is the correct balanced chemical equation? তো ইয়াৰ তলৰ কোনটো কি হৈ যাব কারেক্ট আমাৰ ব্যালেন্স ইকুৱেচন হ'ব। ঠিক আছে আৰু স্টেট আৰু সিম্বল থাকিব। ইজ ইট ক্লিয়ার গাইস? তো এনেকুৱা টাইপৰ 100% কোশ্চেন আহিছে এক্সামত লিখি লোৱা পেপাৰত। তো তোমালোকে আজি যদি কনসেপ্ট ক্লিয়ার কৰিব নোৱাৰা, যদি বুজি নোপোৱা তো এক্সামত কেতিয়াও কৰিব নোৱাৰা। তো এইটো লাষ্ট চান্স হয়, লাষ্ট পঢ়িব লাগিব এইটো ইয়াৰত সায়েন্স আমাৰ ক্লাছ 10ৰ বুকখন NCERT। তো আজি প্লিজ মই রিকোয়েস্ট কৰিছো এক্সাম দিয়াৰ আগত একবাৰ হলো ভিডিওটো চাই যোৱা। ঠিক আছে নিশ্চয় এক্সাম দি আহি তোমালোকে মোক ক'ব লাগিব যে কেনেকুৱা হল এক্সাম, কি কৰিছা তোমালোকে এক্সামত গৈ পাবই লাগিব আনসার। ঠিক আছে তো আমি সলভ কৰিম এতিয়া। ঠিক আছে তো ফার্স্ট কি কৈছে আমাৰ বেৰিয়াম ক্লোরাইড। তো বেৰিয়াম ক্লোরাইড কি আছে एक्वा সলিউশন BaCl আছে। তো আমি কি জানো যে বেৰিয়াম ক্লোরাইডৰ ফর্মুলা কি হয় BaCl2, কিন্তু ইয়াতে কি আছে BaCl, তার মানে এটু নহয় ফার্স্টতে এটু ক্রস হৈ গল। তো আমি কি চেক কৰিম BaCl2 কত আছে। তো ফার্স্ট সেকেন্ড ওয়ান ইয়াতে আছে BaCl2, কিন্তু ইয়াতে স্টেট কি দিছে সলিড S দিছে, কিন্তু ইয়াতে আমাৰ কি আছে एक्वा সলিউশন। ইজ ইট ক্লিয়ার গাইস? তো এটু ক্যান্সেল, আমি এইটো অপশন নেছামে। নেক্সট অপশন কি আছে BaCl2 aqueous। হ্যাঁ এইটো হ'ব পাৰে কাৰণ ইয়াতে BaCl2 আছে আৰু aqueous সলিউশন আছে। নেক্সট কি আছে Na2SO4 মানে কি সোডিয়াম ক্লোরাইড, কিন্তু সোডিয়াম ক্লোরাইডও কি আছে aqueous সলিউশন আছে, কিন্তু ইয়াতে সোডিয়াম ক্লোরাইড কি আছে সলিড হৈ আছে, তাৰ মানে এইটো হৈ যাব ক্যান্সেল। তো লাস্ট অপশন বাকি থাকিল এনে আমাৰ ওলাই গল কি आंसर ডি অপশন হ'বই লাগিব কাৰণ লাস্ট এইটোৱে বাকি আছে। ঠিক আছে তো এতিয়া আমি চাম এইটো आंसर হয় নে নহয়। BaCl2 aqueous সলিউশন ঠিক, Na2SO4 সোডিয়াম সালফেট aqueous সলিউশন। ইজ ইট ক্লিয়ার গাইস? এইটো এতিয়া আমাৰ ৰিঅ্যাকশন কৰাৰ পিছত কি হ'ব আমাৰ ইয়াতে কি হৈছে চোৱা। তো বেৰিয়াম ক্লোরাইডৰ জায়গাত কি হৈ যাব আমাৰ সোডিয়াম ক্লোরাইড হৈ যাব ডিসপ্লেসমেন্ট আৰু আৰু কি আছে বেৰিয়াম ক্লোরাইডৰ জায়গাত হৈ যাব সোডিয়াম ক্লোরাইড আৰু ৰিজাল্টত কি হ'ব বেৰিয়াম সালফেট হৈ যাব। ঠিক আছে তাৰ মানে কি হ'ব ডাবল ডিসপ্লেসমেন্ট হৈ গৈছে। তাৰ মানে এই ক্লোরাইডৰ লগত কি আহি যাব আমাৰ সোডিয়াম ক্লোরাইড আৰু SO4 সালফেটৰ লগত যাব বেৰিয়াম সালফেট। ইজ ইট ক্লিয়ার গাইস? ডাবল ডিসপ্লেসমেন্ট হৈ আছে। তো কোশ্চেন পৰা আমি বুজি গল ডাবল ডিসপ্লেসমেন্ট। তো নেক্সট কি হ'ল আমাৰ BaSO4 বেৰিয়াম সালফেট আমি ৰিজাল্টত পাম কিহত পাম আমি ইনসলিবল ফর্ম। রিজাল্ট ইজ ইনসলিবল, তার মানে কি সলিড পাম আমি। ইজ ইট ক্লিয়ার গাইস? নেক্সট কি আছে আমাৰ এন্ড দা সলিউশন অফ সোডিয়াম ক্লোরাইড আৰু আমি কি পাম সলিউশন অফ সোডিয়াম ক্লোরাইড NaCl, যেটো কি থাকিব aqueous ফর্মত থাকিব। ইজ ইট ক্লিয়ার গাইস? আমি রাইট आंसर পাই গলো, কিন্তু কথা হল কি ইয়াৰ স্টেট বিলাক ঠিক আছে, ব্যালেন্স আছে Cl2 ব্যালেন্স আছে, তার মানে এইটো কি হৈ যাব আমাৰ অপশন ডি। ইজ ইট ক্লিয়ার গাইস? বুজিব পাইছা? তো এক্সামত এনেকুৱা টাইপৰ এটা কেমিক্যাল ইকুৱেচন ব্যালেন্স কৰিব লাগিব, দিয়া থাকিব অপশনত, তাৰ পৰা তোমাক কারেক্ট আনসারটো কি কৰিব লাগিব টিক কৰিব লাগিব। তো 100% এনেকুৱা টাইপৰ এটা কোশ্চেন আহিবই, তোমালোকে লিখি লোৱা। ঠিক আছে চলো নেক্সট কোশ্চেন চোৱা। আৰু এটা টাইপৰ কোশ্চেন আহিব পাৰে। তো তোমাক কোশ্চেন দিয়া থাকিব ইয়াতে তোমাৰ ৰাইট আনসারটো যেটো তোমাৰ কেমিক্যাল ইকুৱেচন ৰাইট কেমিক্যাল ইকুৱেচনটো দিয়া থাকিব, কিন্তু তোমাক কোশ্চেন সুধিব যে ইয়াতে কোনটো তোমাৰ কেমিক্যাল ৰিঅ্যাকশন হৈছে। তো অপশন দিয়া থাকিব লাইক ডাবল ডিসপ্লেসমেন্ট কম্বিনেশন যিমান কেইটা আছে গোটেই কেইটা দিয়া থাকিল। তো তোমাৰ যেটো আনসার যেনেকুৱা ইয়াতে কি হৈছে ডাবল ডিসপ্লেসমেন্ট, তো আমাক কি কৰিব লাগিব আনসার ডাবল ডিসপ্লেসমেন্ট। ইজ ইট ক্লিয়ার গাইস? বুজিব পাৰিছা? ঠিক আছে চোৱা which of the following does not involve a chemical change। তো আমি দুটা চেঞ্জ পঢ়িছো, কি চেঞ্জ পঢ়িছো আমি ফিজিক্যাল
ফিজিক্যাল চেঞ্জ এন্ড কেমিক্যাল চেঞ্জ তো ফিজিক্যাল চেঞ্জত কি হয় জাস্ট তোমাৰ খালি কি হয় যে যেটো চেঞ্জত কি হয় আমি এটা বস্তু চেঞ্জ হোৱাৰ পিছত এগেইন আমি এই বস্তুটো আমি ঘূৰাই আনিব পাৰো ঠিক আছে যেনেকুৱা পেপাৰ এটা আমি ছিঙি দিলো তো ছিঙি দিয়াৰ পিছত কি হৈ থাকে এইটো পেপাৰে হৈ থাকিব ন ছিঙিল খালি জাস্ট বস্তুটো কেমিক্যাল চেঞ্জেস কি হয় যেটো এবাৰ চেঞ্জ হোৱাৰ পিছত বস্তুটো হোৱাৰ পিছত এগেইন আমি এইটো আগৰ অৱস্থাত ঘূৰাই আনিব নোৱাৰো যেনেকুৱা পেপাৰটো আগৰবাৰ ছিঙিলো এবাৰ আমি কি লগাই দিলো জুই লগাই দিলো ফায়াৰ লগাই দিলো তো জুই লগাই দিয়াৰ পিছত কি থাকিব এশ থাকিব তো এশৰ পৰা এগেইন আমি পেপাৰটো পাব পাৰিম নোৱাৰো তো এইটো হৈ যাব কি এবাৰ কেমিক্যাল চেঞ্জেস ইজ ইট ক্লিয়াৰ গাইস তো ইয়াতে অপচন কি দিছে ডাইজেশন অফ ফুড তো আমি যে ফুড বিলাক ডাইজেশন কৰো ফুড ডাইজেশন কৰা হোৱাৰ পিছত তাৰ পৰা আমি কি পাও এটিপি মানে এনাৰ্জি পাও ঠিক আছে তো এনাৰ্জিৰ পৰা এগেইন আমি ফুডটো বনাব নোৱাৰো তাৰ মানে এইটো কেনসেল হৈ যাব নেক্সট কি আছে আমাৰ ৰেসপিৰেশন তো ৰেসপিৰেশন মানে কি হয় ৰেসপিৰেশন মানে কি হয় আমাৰ বডিত যিবিলাক সেল থাকে সেল বিলাক কি কৰে ব্ৰেকডাউন অফ ফুড বিলাকক ব্ৰেকডাউন কৰে কিহৰ কাৰণে ব্ৰেকডাউন কৰে ফৰ এনাৰ্জি তো এইটো হৈ যাব আমাৰ কি কেমিক্যাল কিন্তু ইয়াতে নিছে কি আমাৰ ডাজ নট ইনভলভ এ কেমিক্যাল তো ইয়াতে সোৱা দুটা অপচন আছে কি বাৰ্নিং অফ ক্যান্ডেল এন্ড মেল্টিং অফ ক্যান্ডেল তো বাচ্চো সবে কি কৰে ইয়াতে কনফিউজ হৈ যায় যে বাৰ্নিং আৰু মেল্টিং অফ ক্যান্ডেল দুটা মাজত ডিফাৰেন্ট আছে বাৰ্নিং মানে কি ক্যান্ডেলটো জ্বলি আছে বাৰ্ন হৈ আছে তো বাৰ্ন হোৱা মানে কি তাতে কাৰ্বন ডাই অক্সাইড প্ৰডিউস হ'ব আৰু এইটো জ্বলি কি হৈ যাব আমাৰ শেষ হৈ যাব তাৰ মানে বাৰ্নিং যেতিয়া থাকিব এইটো হৈ যাব আমাৰ কি কেমিক্যাল চেঞ্জেস আৰু মেল্টিং এটা ক্যান্ডেল কি হৈছে আমাৰ তুমি মেল্ট কৰাই আছা ক্যান্ডেলটো যেতিয়া তুমি মেল্ট কৰাবা এগেইন ক্যান্ডেলৰ পৰা তুমি ক্যান্ডেলটোৱে মেল্ট গলি পেলে এইটো ক্যান্ডেল ফৰ্মতে থাকি যায় হয় ন তাৰ মানে ইয়াতে ডাজ নট ইনভলভ এ কেমিক্যাল চেঞ্জেস কোনটো হ'ব মেল্টিং অফ ক্যান্ডেল মনত ৰাখিবা বাৰ্নিং অফ ক্যান্ডেল কিন্তু কেতিয়াও কি হ'ব নোৱাৰে আমাৰ কেমিক্যাল চেঞ্জেস ফিজিক্যাল চেঞ্জেস হ'ব নোৱাৰে তো বাৰ্নিং অফ ক্যান্ডেল কি হৈ যাব আমাৰ chemical changes আৰু melting of candle কি হৈ যাব আমাৰ physical changes is it clear guys বুজিব পাৰিছা চলো next question which of the following satisfied the balance chemical reaction তো balance chemical reaction আমাৰ ইয়াৰে তলত কোনটো কি কৰিছে satisfied কৰিছে তো balance chemical reaction কৰোতে আমি কি পাইছিলো যে reactant আৰু ইফালে কি আছিল product তো reactant আৰু product কি থাকিব always number of atoms কি থাকিব same থাকিব তাৰ মানে নতুন এটা মেটাৰ এনে প্ৰডিউস কৰিব নোৱাৰো নাইবা ডেস্ট্ৰয় কৰিব নোৱাৰো তাৰ মানে ইয়াতে কি বুজাইছে কনজাৰভেশন অফ মাস তো কনজাৰভেশন অফ মাস কি আছে কনজাৰভেশন অফ মোমেন্টাম নহব কনজাৰভেশন অফ মাস ইজ ইট ক্লিয়াৰ গাইস বুজি পাইছা কনজাৰভেশন অফ মাস মানে কি আছে which of the following is olfactory indicator তো আমি ইন্ডিকেটৰ পঢ়িছিলো তিনটা ইন্ডিকেটৰ কি পঢ়িছিলো আমি ন্যাচাৰাল ইন্ডিকেটৰ দেন সিনথেটিক ইন্ডিকেটৰ আৰু এটা কি পাইছিলো আমি olfactory indicator is it clear guys তিনটা ইন্ডিকেটৰ পাইছিলো তো ইয়াৰে olfactory indicator কি হয় আমাৰ কোনটো হয় লিটমাস তো লিটমাস কি আছিল আমাৰ ন্যাচাৰাল ইন্ডিকেটৰ is it clear guys মনত আছে নেক্সট আছে আমাৰ টাৰ্মারিক অলসো কি হয় আমাৰ ন্যাচাৰাল ইন্ডিকেটৰ নেক্সট আছে কি ফিনফথেলিন কি হয় আমাৰ সিনথেটিক ইন্ডিকেটৰ তো ফিনফথেলিন কি হয় সিনথেটিক ইন্ডিকেটৰ যেতিয়া আমি ইয়াক এসিডত দিম কালাৰ চেঞ্জ নকৰিব যেতিয়া আমি বেসত দিম কি কালাৰ হ'ব ডার্ক পিঙ্ক কালার হ'ব ইজ ইট ক্লিয়ার গাইস তো লাস্ট অপশন ভ্যানিলা কি হয় এটা olfactory indicator তো olfactory indicator কি হয় স্মেল লৈ কেনে আমি কব পাৰো কি হয় যে এইটো এসিড হয় নে বেসিক প্ৰপাৰ্টি হয় তো এসিড আৰু বেসত ইয়াৰ বেলেগ কি হয় অৰ্ডাৰ হয় বেলেগ স্মেল হয় তো ভ্যানিলা এটা এনেকুৱা হয় ইন্ডিকেটৰ হয় যেটো আমি এসিডত এটা স্মেল পাও আৰু বেসত এটা বেলেগ স্মেল পাও ইজ ইট ক্লিয়াৰ গাইস বুজি পাইছা ঠিক আছে মেটেল অক্সাইড আর তো মেটেল অক্সাইড বিলা কি হয় কোনটো নেচাৰ হয় এসিড নেচাৰ নিউট্ৰেল বেসিক নে ওপৰৰ এটা নহয় ঠিক আছে তো আমি আগতে কি পঢ়িছিলো যে যেতিয়া আমি কি কৰো আমি এসিডৰ লগত মেটেল অক্সাইড যেতিয়া আমি ৰিঅ্যাকশন কৰিছিলো তেতিয়া আমি কি পাইছিলো সল্ট প্লাস ওয়াটাৰ তাৰ মানে মেটেল অক্সাইডটো কোনটো হেৰিত থাকে কোনটো ফৰ্মত থাকে কোনটো প্ৰপাৰ্টি দেখুৱায় বেসিক প্ৰপাৰ্টি দেখায় is it clear guys তা মানে কি হৈ যাব আমাৰ মেটেল অক্সাইড আর বেসিক is it clear বুজি পাইছা তো মেটেল অক্সাইড বিলাকে কি দেখায় বেসিক তো কোশ্চেনটো এনেকুৱা দিব পাৰে স্যার মেটেল থাকিব পাৰে কি নন মেটেল অক্সাইড এসিড নিউট্ৰেল বেসিক দিব পাৰে তেতিয়া কি হৈ যাব নন মেটেলিক বিলাক কোনটো দেখায় এসিড দেখায় কাৰণ যেতিয়া আমি বেসৰ লগত নন মেটেলিক অক্সাইড কি কৰিছো তেতিয়া আমি কি পাইছিলো সল্ট প্লাস ওয়াটাৰ পাইছিলো তাৰ মানে বেস আৰু এটো কি ফৰ্ম দেখাব এসিডিক প্ৰপাৰ্টি দেখাব তাৰ মানে নন মেটেল বিলাক কি হয় এসিডিক আৰু মেটেলিক বিলাক কি হয় বেসিক তো কোশ্চেন আছে কি মেটেল অক্সাইড আর বেসিক ইজ ইট ক্লিয়ার গাইস বুজি পাইছে
So here next question কি আছে NaHCO3 and Na2CO3 dot 10H2O তো দুটা ইয়াতে কি দিছে কেমিক্যাল ফর্মুলা দিছে ঠিক আছে তো ইয়াৰ পৰা আমাৰ চাব লাগে ইয়াৰে কোনটো হয় ওয়াশিং সোডা এন্ড বেকিং সোডা হয় নে বেকিং সোডা এটু ওয়াশিং সোডা হয় নে কস্টিক সোডা এটু বেকিং সোডা এটু হয় নে বেকিং সোডা এটু কস্টিক সোডা এটু হয় তো এটু আমি কি কৰিছিলো এসিড বেস এন্ড সল্টত আমি কি কৰিছিলো সল্টৰ কিছুমান কেমিক্যাল মানে সল্টৰ পৰা যিবিলাক কেমিক্যাল বনাইছিলো তাতে আমি কি কি বনাইছিলো যেনেকুৱা বেকিং সোডা বনাইছিলো বেকিং পাউডাৰ পাইছিলো ওয়াশিং পাউডাৰ পাইছিলো ওয়াশিং সোডা পাইছিলো কস্টিক সোডা পাইছিলো তো এইবিলাক আমি এসিড বেস এন্ড সল্টত পাইছিলো তো তাতে কি আছিল NaHCO3 কি হৈ যাব আমাৰ বেকিং সোডা Na2CO3.10H2O কি হৈ যাব আমাৰ ওয়াশিং সোডা তার মানে आंसर करेक्ट ऑप्शन কি হ'ব বি বেকিং সোডা এন্ড ওয়াশিং সোডা এটো বেকিং সোডা এটো হ'ব আমাৰ ওয়াশিং সোডা ইজ ইট ক্লিয়ার গাইস তো এক্সামত ইয়াতে বেকিং সোডা ওয়াশিং সোডাৰ ফৰ্মুলা নিদি কি দিব পাৰে আমাৰ কস্টিক সোডা বা বেকিং সোডা এনেকুৱা টাইপৰ দিব পাৰে ঠিক আছে কনসিডার দ্য ফলোইং স্টেটমেন্ট রিগার্ড টু ডিকাই তো ইয়াতে দুটা কি দিছে স্টেটমেন্ট দিছে তো কিহৰ ওপৰত আছে মানে টু ডিকাই তো ইয়াৰে কোনটো ট্ৰু কোনটো ফলস ফার্স্ট কি দিছে টু ডিকাই স্টার্ট এট pH লোৱাৰ দেন 5.5 এটো তো আমি পাইছো যে টু ডিকাই কেতিয়া পৰা স্টার্ট হয় যেতিয়া আমাৰ মাউথৰ pH টো কি হয় 5.5 তকে কমি আহে তাৰ মানে এসিডিক হৈ যায় বেছিকে তাৰ মানে আমি কি পালো এটো ট্ৰু নাম্বার 1 স্টেটমেন্ট ট্ৰু তো নেক্সট কি হল টু ডিকাই ইজ কজড বাই ফসফরিক অ্যাসিড তো ফসফরিক অ্যাসিড কি হয় তো আমি কি খাও কোল্ড ড্রিঙ্কস খাও যে কোল্ড ড্রিঙ্কস মাউন্টেন ডিউ পেপসি কোলাস তো এইবিলাকত কি থাকে ফসফরিক অ্যাসিড থাকে তো ডিকাইংৰ প্ৰাইমাৰী ৰিজন ফসফরিক অ্যাসিড কেতিয়াও নহয় তো প্ৰাইমাৰী ৰিজন কি হয় ল্যাকটিক অ্যাসিড কি হয় প্ৰাইমাৰী কজ আমাৰ টু ডিকাইং ল্যাকটিক অ্যাসিড তাৰ মানে 2 অপশন 2 কি হৈ যাব আমাৰ false তার মানে ইয়াতে কি হ'ব which among these option is correct A is true B is false এইটো হ'ব correct answer is it clear guys তো এনেকুৱা টাইপৰ কোশ্চেন স্টেটমেন্ট দিয়া থাকিব ট্ৰু ফলস লিখা থাকিব কোনটো হয় স্টেটমেন্ট মানে ট্ৰু কোনটো ফলস এনেকুৱা টাইপৰ এটা কোশ্চেন আহিব 100% তো here which of the metal is most malleable মানে কি মেটেলক যেটো আমি P2 মানে P3 লম্বা কৰি দিব পাৰো মানে যিমান পিটিবা ইমান কি হৈ যাব এটো পাতল হৈ যাব মিহি হৈ যাব দীঘল হৈ যাব তো এটো কি ক'ব মেলায়েবল তো ইয়াৰ ভিতৰত কোনটো বেছি মেলায়েবল হয় কোনটো মেটেল সোডিয়াম আয়রন গোল্ড নে কপাৰ তো आंसर হ'ব কি গোল্ড তো গোল্ড কি হয় মোস্ট মেলায়েবল একেটাৰ ভিতৰত সবতকৈ বেছি মেলায়েবল কোনটো হয় গোল্ড ইয়াক আমি পিটি মানে কুবাই বহুত দীঘল পাতল মিহি কৰিব পাৰো ইজ ইট ক্লিয়াৰ গাইস বুজি পাইছা মেলায়েবল মানে কি চলো নেক্সট Here, cinnabar is a sulfide ore of which metal? तो cinnabar की হয় এটা sulfide ore হয় তো কোনটো মেটেলৰ sulfide ore হয় কি cinnabar ঠিক আছে কপাৰ মাৰ্কিউৰি অ্যালুমিনিয়াম নে আয়ৰন তো आंसर হৈ যাব কি আমাৰ মাৰ্কিউৰি আৰু এটা কোশ্চেন ইয়াতে কি হ'ব পাৰে নোটস মনত ৰাখিবা যে কোনটো আমাৰ কি হয় কোনটো মেটেল কি হয় নরমাল টেম্পারেচাৰত মানে রুম টেম্পারেচাৰত কি থাকে লিকুইড অৱস্থাত থাকে এইটোৰ आंसर কি হৈ যাব আমাৰ মাৰ্কিউৰি ইজ ইট ক্লিয়াৰ গাইস এনেকুৱা এটা মেটেল দিব যে এনেকুৱা এটা মেটেলৰ এক্সাম্পল দিয়া যেটো মেটেল কি হয় রুম টেম্পারেচাৰত বা নরমাল টেম্পারেচাৰত কি থাকে লিকুইড অৱস্থাত থাকে आंसर কি হৈ যাব আমাৰ মাৰ্কিউৰি ইজ ইট ক্লিয়াৰ গাইস আৰু এটা কোশ্চেন চোৱা সে এটা মেটেল আছে কি আমাৰ A ঠিক আছে A এটা মেটেল আৰু B এটা মেটেল ঠিক আছে A এটা মেটেল B এটা মেটেল তো A মেটেলে কি কৰিলে এটা সলিউশনৰ পৰা B মেটেলক কি কৰি দিলে ডিসপ্লেস কৰি দিলে A মেটেলটোৱে B মেটেলটো কি কৰি দিলে ডিসপ্লেস কৰি দিলে এটা সলিউশনৰ পৰা তাৰ মানে কি বুজিবা A টু বেছি ৰিঅ্যাক্টিভ নে B বেছি ৰিঅ্যাক্টিভ তো A কি হৈ যাব মোর ৰিঅ্যাক্টিভ দেন B ইজ ইট ক্লিয়াৰ গাইস তো এনেকুৱা টাইপৰ কোশ্চেন আহিব পাৰে তো চলো নেক্সট কোশ্চেন তো হিয়াৰ কি আছে why is color of sky is blue তো আমি যেটো স্কাই কালাৰটো আকাশৰ কালাৰটো কি আমি ব্লু কালাৰ দেখা পাওঁ ঠিক আছে ফার্স্ট অপশন কি আছে ডিউ টু রিফ্লেকশন অফ লাইট তো রিফ্লেকশন অফ লাইট মানে কি সে এইটো এটা কি হয় স্মুথ সারফেস হয় তো যেতিয়া ইয়াতে লাইট পৰিব তো এইটো কি হৈ যাব রিফ্লেকশন হৈ যাব তো এইটোৰ কাৰণে তো আমি ব্লু কালাৰ দেখা নাপাম ঠিক আছে নেক্সট কি আছে আমাৰ রিফ্ৰেকশন অফ লাইট রিফ্ৰেকশন মানে কি হয় সে এইটো এটা মিডিয়াম হয় সে কি মিডিয়াম এইটো এটা এয়ার মিডিয়াম ঠিক আছে এইটো এটা মিডিয়াম হয় এইটো কি মিডিয়াম ওয়াটার মিডিয়াম তো যেতিয়া
এয়াৰ মিডিয়ামৰ পৰা লাইট গৈ ৱাটাৰ মিডিয়ামত যাব তেতিয়া ই অকমান কি হৈ যাব তাৰ যেটো তোমাৰ ট্ৰাভেল পাথ এটো কি কৰিব অকমান চেঞ্জ কৰিব অলপ চেঞ্জ কৰিব ঠিক আছে ইয়াৰ ৰাস্তাটো পাথটো অকমান চেঞ্জ কৰিব এটো কি ক'ব আমাৰ ৰিফ্ৰেকশন হৈ গল নেক্সট কি ডিউ টু scattering of light তো scattering of light is correct answer almost correct মানে correct answer হয় কিন্তু ইয়াতে আমি ক'ব নোৱাৰো কাৰণ due to atmospheric layer কি যাব আমাৰ ইয়াতে actual answer কাৰণ scattering of light to যে হৈ আছে এটোৰ কাৰণে হয় আমি ব্লু কালাৰ দেখা পাও কিন্তু due to atmosphere layer থাকাৰ কাৰণে scattering of light to হ'ব পাৰিছে is it clear guys তো scattering of light মানে কি হয় তো scattering of light মানে কি আমাৰ লাইটত আমি কেইটা কালাৰ পাও 7 কালাৰ যেটো আমি কি কও ভিজুয়াল বুলি কও ঠিক আছে 7 কালাৰ ৰেইনবো কালাৰ তো এই ইয়াৰ ভিতৰত সবতকে কম ওয়েভলেন্থৰ কালাৰ কি হয় ব্লু তো ব্লুত কে কালাৰ আৰু এটা ওয়েভলেন্থ কম কালাৰ কি আছে এটো ভায়োলেট ঠিক আছে ব্লু আৰু ভায়োলেট ঠিক আছে তো ব্লু কালাৰৰ ওয়েভলেন্থটো কম হোৱাৰ কাৰণে আমি এটো মানে বেছি কি হৈ যায় मतलब फैल जाता है बेसी फैली যায় যাৰ কাৰণে আমি কি কৰো ব্লু কালাৰটো দেখা পাও ইজ ইট ক্লিয়াৰ গাইস তো মেইন आंसर কি হ'ব স্ক্যাটারিং অফ লাইট তাৰ মানে ব্লু কালাৰৰ কি হয় ওয়েভলেন্থ কম যাৰ কাৰণে বাকি কালাৰৰ কেটাতকে ব্লু কালাৰৰ ওয়েভলেন্থ কম যাৰ কাৰণে ব্লু কালাৰটো কি হয় বেছি ফেলি যায় যাৰ কাৰণে আমি ব্লু কালাৰ দেখা পাও তো স্ক্যাটারিং অফ লাইট গল কিন্তু ইয়াতে আৰু এটা কথা আছে কি কিয় ব্লু কালাৰটো ফেলি গল ঠিক আছে কিয় ব্লু কালাৰটো ফেলি গল আমি যদি স্পেসত যাও স্পেসৰ পৰা যদি আমাৰ স্কাইটো দেখো তেতিয়া কিন্তু আমি ব্লু কালাৰ দেখা না পড়তে ব্ল্যাক দেখা পাও কাৰণ কি তাতে এটমস্ফিয়াৰ নাই আমাৰ ইয়াতে কি আছে এটমস্ফেৰিক লেয়াৰ আছে তো যাৰ কাৰণে ব্লু দেখাৰ ফাৰ্স্ট ৰিজন আহি গল স্ক্যাটারিং অফ লাইট আৰু সেকেন্ড ৰিজন আমি আৰ্থৰ পৰা ব্লু দেখা পাই আছো কাৰণ কি ডিউ টু এটমস্ফেৰিক লেয়াৰ তো এটমস্ফেৰিক লেয়াৰ থাকাৰ কাৰণে আৰু স্ক্যাটারিং অফ লাইট হোৱাৰ কাৰণে আমি কি দেখা পাইছো স্কাইটো ব্লু কালাৰ দেখা পাইছো ইজ ইট ক্লিয়াৰ গাইস বুজিব পাৰিছা যদি আমি স্পেসৰ পৰা আমি আকাশখন চাও তেতিয়া আমি কি দেখা পাম ব্ল্যাক কালাৰ দেখা পাম হিয়াৰ কোশ্চেন কি আছে 1 কিলোৱাট পাৰ আৱাৰ ড্যাশ জুল ঠিক আছে তো এটো ডাইৰেক্ট মুখস্থ কৰি লবা কি যে 1 কিলোৱাট আৱাৰ ইকুয়াল টু কিমান জুল হয় 3.6 into 10 to the power 6 জুল 1 ev ইলেক্ট্ৰভোল্ট ইকুয়াল টু কিমান জুল হয় তো এটো आंसर কি হৈ যাব आंसर হৈ যাব তোমাৰ 1.602 into 10 to the power -19 is it clear guys মত থাকিব তো এইবিলাক ডাইৰেক্ট তোমাক নিউমেৰিকেল কি থাকে তোমাৰ কিছুমান ইকুৱেচন আহি যায় কিছুমান সাম আহি যায় নিউমেৰিকেল সাম আহি যায় এটা তোমাৰ এইবিলাক ডাইৰেক্ট লাগি যায় তো যাৰ কাৰণে এটো তোমাৰ এটা উপায় আছে কি ডাইৰেক্ট লাৰ্ন কৰিব লাগিব is it clear guys so next question amoeba angles food from surroundings and form food vacuoles with the help of তো amoeba কি হয় এটা সিঙ্গেল সেল মাইক্রো অর্গানিজম आंसर কি হ'ব pseudopodia তো সে এইটো আমি লৈছো কি এটা এটো এটা এমিবা ঠিক আছে এমিবা তো এমিবা ইয়াতে আছে আমাৰ ফুড তো এইবিলাক কি হয় pseudopodia তো এই pseudopodia এটা যেতিয়া ফুড দেখা পাব ই এনেকে আগুৱাই লব ই আগুৱাই যাব লাহে লাহে আগুৱাই গৈ এনেকুৱা লগ লাগি যাব তেতিয়া এটো কি প্ৰডিউস হ'ব ফুড বাকুলস প্ৰডিউস হৈ যাব ইজ ইট ক্লিয়াৰ গাইস তো এনেকে এমিবা কি কৰে ফুড ইনটেক কৰে নিজৰ বডিৰ ভিতৰত ইজ ইট ক্লিয়াৰ গাইস নেক্সট কোশ্চেন Xylem tissue of the plant responsible for the plant কি থাকে টিস্যু থাকে কি টিস্যু xylem and phloem দুটা টিস্যু থাকে ঠিক আছে তো xylem tissue to responsible for transportation of water transportation of food transportation of amino acid then transportation of oxygen কি হ'ব xylem কি কৰিব transportation of water কৰিব ঠিক আছে আৰু phloem কি কৰিব transportation of food কৰিব is it clear guys মত থাকিব ইয়াতে আছে xylem তো answer will be 1 transportation of water কিন্তু যদি ইয়াতে থাকে phloem তেতিয়া आंसर কি হৈ যাব transportation of food is it clear guys চলো next the gap between two neurons is called দুটা নিউরনৰ মাজৰ গ্যাপটো কি বুলি কোৱা হয় অপচন এ dendrite then synapse axon and impulse তো নিউরনস কি হয় নিউরনস নার্ভস সে এইটো এটা কি হয় নিউরনস ঠিক আছে তো নিউরনসৰ যেটো এইবিলাক থাকিব এইটো পাৰ্টক কি গৈ যাব আমাৰ ডেন্ড্ৰাইট এটো হ'ব ডেন্ড্ৰাইট আৰু ইয়াতে যিবিলাক পাৰ্ট থাকিব এনেকুৱা টাইপৰ ডায়াগ্ৰাম पे मत जाओ कॉन्सेप्ट पे जाओ डायग्राम নাচাবা কনসেপ্টটো চোৱা ঠিক আছে এটো কি হৈ যাব এক্সন
ইজ ইট ক্লিয়াৰ গাইজ কিন্তু আমাক কি লাগে দ্য গ্যাপ বিটুইন নিউৰনছ তো ইয়াতে তো গ্যাপ নহয় তো ইয়াতে আমি আৰু এটা যদি আমি ইয়াতে এনেকা হেৰি বনাও ঠিক আছে আমি আৰু এটা ইয়াতে কি বনাইছো এনেকুৱা আৰু এটা বনাইছো আমি নিউৰনছ ঠিক আছে তো এই নিউৰন আৰু এই নিউৰনৰ যে গ্যাপ আছে এই গ্যাপটো কি বুলি কব আমাৰ সিনাপস ইজ ইট ক্লিয়াৰ গাইজ সিনাপস হ'ব আমাৰ অপচন বি হৈ যাব কি আমাৰ the gap between neurons is known as synapse is it clear guys chalo next question which of the following hormones promote the cell division in plant to plantor cell division ot kontu hormones e ki kore amar promote kore is it clear guys cytokinin estrogen thyroxine and insulin to answer ki hobo amar cytokinin is it clear guys to cytokinin hormone ki kore amar plantor cell division ot ki kore promote kore বুজি পাইছা চলো next to guys who put forward the theory of natural selection to give the idea of evolution species in 19th century তো 19th century natural selection যেটো আইডিয়া আছিল ইভলিউশনৰ এটো কোনে দিছিলে ঠিক আছে ফাৰ্স্ট কি চার্লস ডারউইন জর্জ জন মেন্ডেল স্ট্যানলি সি মিলার এন্ড কি আছিল হ্যারল্ড সি ক্লেয়ারলি তো আনসার কোনটো হ'ব ইয়াৰ ভিতৰত কোনে কি কৰিছিলে নেচাৰেল সিলেকশনৰ ওপৰত মানে কি দিছিলে অফ ইভলিউশন স্পেচিছ ইন 19th century তো নেচাৰেল সিলেকশনত যেটো মানে আইডিয়াটো দিছিলে কোনে দিছিলে 19th century ঠিক আছে তো নেচাৰেল সিলেকশন কি হয় তো নেচাৰেল সিলেকশন কি হয় আমি টাইম লু টাইম মানে কি হয় মানে এনিমেলস বিলাকে নিজক কিছুমান এডাপ্ট কৰি লয় ঠিক আছে ইহতে নিজে নিজে এনভায়রনমেন্টেল লগত এডাপ্ট কৰিলে কিছুমান ফিচাৰ্স কিছুমান প্ৰপাৰ্টিজ আৰু নিজকে চেঞ্জ কৰে ইভলিউশন হয় তো এটো কি কোৱা হয় নেচাৰেল সিলেকশন ঠিক আছে তো এটো কোনে দিছিলে ডারউইন চার্লস ডারউইন দিছিলে তো আনসার কি হ'ব চার্লস ডারউইন তো চলো নেক্সট সিঙ্গল সেলড এনিমেল অ্যামিবা রিপ্রোডিউসড বাই তো সিঙ্গল সেল এটা কি হয় অর্গানিজম হয় কি অ্যামিবা ঠিক আছে তো অ্যামিবা রিপ্রোডিউস কেনেকে হয় বাইনারি ফিশন মাল্টিপল ফিশন বার্ডিং এন্ড ফ্র্যাগমেন্টেশন তো ফ্র্যাগমেন্টেশন কি হয় সোয়া ফ্র্যাগমেন্টেশন কি হয় যে যেনেকুৱা সোয়া আমাৰ ব্ল্যাক ওম তো ব্ল্যাক ওম কি কৰে ফ্র্যাগমেন্টেশনৰ থ্ৰুত কি কৰিব আমাৰ রিপ্রোডাকশন কৰিব যেনেকুৱা এটো ওম লৈছো আমি ঠিক আছে তো ইয়াৰ বডিটো কি হৈ যাব ফ্র্যাগমেন্টেড হৈ যাব এনেকুৱা ফ্র্যাগমেন্ট ডিভাইড হৈ যাব ডিভাইড হৈ বেলে আৰু এটা অর্গানিজম হ'ব ইয়াৰ পৰা এটা হ'ব ঠিক আছে তাৰ মানে কি হ'ব ফ্র্যাগমেন্ট হৈ যাব ঠিক আছে নেক্সট আইল কি বার্ডিং আমি বার্ডিংটো কত দেখা পাও যেনেকুৱা ইষ্ট ইএস ইষ্ট তো ইষ্টত কি হয় এটো সে ইষ্ট হয় ঠিক আছে তো ইয়াতে কিছুমান কি হ'ব এনেকুৱা টাইপৰ হ'ব এইবিলাক কি হ'ব বার্ড এইবিলাক হ'ব বার্ড তো এইবিলাক লাহে লাহে কি হৈ যাব ইয়াৰ পৰা সেপাৰেট হৈ নতুন ইষ্টৰ কি হ'ব প্ৰডিউস হ'ব এটো কি হ'ব বার্ডিং ইষ্ট তো এইবিলাক গোটেই কেইটা কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশন কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশন তো এই গোটেই কেইটা কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশন প্ৰসেস তো ফ্র্যাগমেন্টেশন আমি কি কত পালো ব্ল্যাক অর্মত পালো আৰু কি পালো আমি বার্ডিং পালো কত ইষ্টত পালো আমি বার্ডিং নেক্সট কেল মাল্টিপল ফিশন আৰু বাইনারি ফিশন ইয়াতে কি আছে বাইনারি ফিশন মানে কি হয় বাইনারি মানে টু বাইনারি মানে কি টু তো এমিবা রিপ্রোডিউসড বাই বাইনারি ফিশন আনসার কি হ'ব এমিবা রিপ্রোডিউসড বাই বাইনারি ফিশন সে ইয়াতে এটা এমিবা আছে তো লাহে লাহে কি হৈ যাব ই ডিভাইড হৈ কেটা এমিবা হ'ব দুটা এমিবা হ'ব তো এটা অর্গানিজমৰ পৰা আমি দুটা অর্গানিজম পালো এটা এমিবার পৰা আমি দুটা এমিবা পালো তো এটো কি ক'ব বাইনারি ফিশন ইজ ইট ক্লিয়ার গাইস নেক্সট কি আছে মাল্টিপল ফিশন কি হ'ব যেতিয়া মাল্টিপল অর্গানিজম পাম এটা অর্গানিজমৰ পৰা মাল্টিপল অর্গানিজম পাম এটো কি ক'ব আমাৰ মাল্টিপল ফিশন ইজ ইট ক্লিয়ার গাইস তো সিঙ্গল সেলড এনিমেল লাইক এমিবা রিপ্রোডিউসড বাই বাইনারি ফিশন তো এটা এমিবা রিপ্রোডাকশন কৰিব কোনটো প্ৰসেসত এসেক্সুৱেল রিপ্রোডাকশন হয় কি হয় বাইনারি ফিশন অপশন নাম্বার এ ইজ ইট ক্লিয়ার গাইস বুজি পাইছা এতিয়া যদি আমাৰ আহে ব্ল্যাক ওয়ার্ম তেতিয়া হ'ব কি আমাৰ ফ্র্যাগমেন্টেশন যদি আহে আমাৰ কি ইষ্ট আহে তেতিয়া কি হ'ব আমাৰ বার্ডিং ইজ ইট ক্লিয়ার গাইস বুজি পাইছা তো এটা কোশ্চন হল আমি তিনটা কোশ্চন পালো ঠিক আছে চলো নেক্সট which of the following is not a part of female reproductive system human being তো ইয়াতে আমাৰ চাৰিটা অপচন দিছে এই চাৰিটাৰ কোনটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট মানে সিস্টেমত নপৰে ফাৰ্স্ট ইজ ওভাৰি ইউটেৰাস ভেজ ডিফাৰেন্স আৰু ফেলোপিয়ান টিউব ইজ ইট ক্লিয়ার গাইস তো ইয়াতে আমি ড্ৰ কৰিছো তো ডায়াগ্ৰাম पे मत जाना बच्चों ठीक है তো জাস্ট খালি বুজিব ট্রাই কৰা তো এইটো হৈ যাব কি আমাৰ ফেলোপিয়ান টিউব এইটো কি হয় ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আমি ড্ৰ কৰিছো ঠিক আছে ফিমেল ৰিপ্ৰডাক্টিভ
সিস্টেম ঠিক আছে তো এইটো আমাৰ আহি যাব কি ফেলোপিয়ান টিউব ইজ ইট ক্লিয়াৰ গাইজ এইটো হৈ গ'ল কি আমাৰ ফেলোপিয়ান টিউব এইটো আৰু এইটো এই দুটা কি হৈ যাব আমাৰ এই দুটা হৈ যাব আমাৰ ওভাৰি তো ফেলোপিয়ান টিউব পালো আমি ওভাৰি পালো এইটো জায়গা কি হৈ যাব আমাৰ ইউটেৰাস এইটো হৈ যাব কি আমাৰ ইউটেৰাস এইটো হৈ যাব আমাৰ ভেজাইনা তো ইয়াতে আমি ইউটেৰাসও পালো ওভাৰিও পালো ফেলোপিয়ান টিউবও পালো তে বাকি থাকিল কি আমাৰ অপচন সি ভেজ ডিফাৰেন্স তো ভেজ ডিফাৰেন্স কি হয় ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট নহয় তো ফিমেল ৰিপ্ৰডাকশনৰ পাৰ্ট কোশ্চেন কি আছে আমাৰ which of the following is not a part of female reproductive part তো ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ পাৰ্ট নহয় তো কোনটো হ'ব ভেজ ডিফাৰেন্স মানে কি শুক্ৰবাহী নলী তো শুক্ৰবাহী নলী ক'ত থাকে মেল ৰিপ্ৰডাক্টিভ সিস্টেমত থাকে য'ত মানে স্পাৰ্মটো কি কৰে ট্ৰান্সপোৰ্ট হয় ইজ ইট ক্লিয়াৰ গাইজ বুজি পাইছা তো আজি আমি বহুত কেইটা এমসিকিউ কি কৰিলো ডিসকাস কৰিলো তো এইকেইটাৰ ভিতৰত 99% কমন থাকিব লিখি লোৱা গাইজ ঠিক আছে তো মই ফাৰ্স্ট কি ক'ব বিচাৰিছো তো 24 ফেব্ৰুৱাৰী 2025 ত কি আছে আমাৰ HSLC সায়েন্সৰ এক্সাম আছে তো সবকে মই বেষ্ট অফ লাক জ্ঞাপন কৰিছো ঠিক আছে তো মোৰ মনৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো সবৰে ভাল হ'ব তো যদি এমসিকিউ হেৰি আছে কিবা ডাউট আছে তো যিকেইটা মই আজি কৰালো গোটেইকেইটা ভিডিও ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে এবাৰ চাই লোৱা ভালকে তো ইয়াৰ ভিতৰতে এমসিকিউ থাকিব ইয়াৰ ৰিলেটেড থাকিব ইয়াৰ অকমান ইফালকে কোশ্চেনটো দিব ঠিক আছে তো যদি তোমালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চাই যোৱা দেন তোমালোকৰ বহুতখিনি হেল্প হ'ব ঠিক আছে তো আশা কৰিছো তোমালোকে গোটেইখিনি বস্তু ভালকে এক্সাম দিয়াৰ আগতে চাই যাবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমাৰ লগৰ যোনে এইবাৰ HSLC এক্সাম এপিয়াৰ কৰিব তাকো সেন্ড কৰিবা আৰু যদি চেনেলটো নতুন চেনেলটো যোৱাৰ আগতে সাবস্ক্ৰাইব কৰি যাবা তো চলো টাটা বাই বাই জয় হিন্দ বেষ্ট অফ লাক